দুর্যোধনে গালি দি আঘাতপ্ৰাপ্ত কৰালে তীৰ্থ ভ্ৰমণ ঘূৰি ঘূৰি আহি পোৱালৈ যিদিনাই ধৰ্ম ওলাই গুচি গ'ল, বৈষ্ণৱক খেদাই দিলে, অধৰ্মই আহি ৰাজ্য ল'লে। আৰু যুদ্ধত অষ্টাদশ অংশনী সেনা ধ্বংস হ'ল। মহন্তৰ তীৰ্থলৈ ইফালে কৌৰৱৰ 100 পুত্ৰ পাণ্ডৱৰ হাতত নিধন হৈ 100জনী বোৱাৰী যেতিয়া হস্তিনাত কান্দি কান্দি ভাত খাবলগীয়া হৈছে, সেইখন ৰাজ্যত ধৰ্মৰজা যুধিষ্ঠিৰে কিবা শান্তিৰে সেই ভাত খাব বা প্ৰসাদ খাব পাৰিছে। গতিকে সেইকাৰণে ভীমক যুধিষ্ঠিৰে সুন্দৰকৈ প্ৰসাদ দিব। গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰক পিছৰ পাকেদি গৈ পেলাই ভীমে কি কৰি জানে? বৰ জেগা এই যে 100টা ল'ৰা মাৰি পেলাই 100জনী বোৱাৰী বিধৱা কৰিলি নহয়, এতিয়া হাঁহি হাঁহি ভাত খা। কেনেকুৱা লাগে কওকচোন আপোনাৰ, হয়নে নহয়? তথাপিও সেই মাত ভীমৰ মাত শুনিও খাবলগীয়া হৈছিল। আৰু যিদিনাই বিদুৰ মহন্তই তীৰ্থ ভ্ৰমণ কৰি আহি দেখা পালে যে জ্যেষ্ঠ ভাতৃ আৰু জ্যেষ্ঠ মাতৃ এই অৱস্থাত কান্দি কান্দি ভাত খাবলগীয়া সেই অন্ধ দুগৰাকী। গতিকে আজি ৰাতিৰ ভিতৰতে লৈ যাওঁ, তেওঁলোকক মুক্তি দিয়াৰ কাৰণে গংগাত স্নান কৰি কৃষ্ণৰ নাম জপ কৰি এওঁলোকক তাৰমানে কি কৰোঁ, মুক্তি পথটো দিওঁ বুলি ৰাতি লৈ গুচি গ'লো। ইয়ে কৰোঁ ভকতি এইবিলাক আচৰ্য কথা। আৰু যুধিষ্ঠিৰে কৈছিল যে সেই খুৰা, তুমি যে নানান তীৰ্থ ভ্ৰমণ কৰি আহিলা, তোমাৰ দৰে এজন ভক্তৰ যদি চৰণ সেৱা কৰিবলৈ এই অধৰ্মৰ ভাগ্য ঘটিছে, গতিকে আপোনাৰ চৰণ সেৱাতে সৰ্বতীৰ্থৰ স্নান তপ দান সমস্ত কৰা হৈ যায় বুলি এই ধৰ্মৰজা যুধিষ্ঠিৰে বিদুৰ মহন্তক কৈছিল। আৰু ইমান দিন নথকাৰ কাৰণে যুধিষ্ঠিৰ ধৰ্মৰজাই শোকাতুৰ হৈছিল। আৰু ভীমৰ মাতত কান্দি কান্দি 100টা পুত্ৰ হৰুৱাই ধৃতৰাষ্ট্ৰ গান্ধাৰীয়ে কান্দি কান্দি ভীমৰ মাতত ভাত খাবলগীয়া হৈছিল। গতিকে মানুহৰ জীৱনটো কেনেকৈ দুৰ্যোগ আহে আৰু সম্পদ কেনেকৈ আহে, এইটো কোনেও জ্ঞান দিব নোৱাৰে। তথাপিতো ভক্তসকলে ইয়াকেই জানি কেৱল প্ৰভু ভগৱন্তৰ হৃদয় পদ্মৰ শ্ৰীচৰণৰ পৰা মনটো আনলৈ বিচলিত নকৰে। কোন মুহূৰ্তত আহে নাজানে। এইবিলাক দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হৰিৰ নামত এৰিও সবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম অতিহ বিশ্বাসে কৰি নিৰন্তৰে গাকি বোলা ৰাম ৰাম ভক্তিয়ে উত্তম ভক্তৰ কথা দূৰতে থাকক যে এজন সাধাৰণ ভক্তও ঈশ্বৰ শৰণ লৈ ঈশ্বৰক যদি তাই বাক্য মন শুদ্ধ ভাৱে প্ৰভুৰ গুণানুগ শ্ৰৱণ কৰে। পৰীক্ষিতে যেনেকৈ ব্ৰহ্ম সাপৰ পৰা মৃত্যুৰ হাত এৰাই 7 দিন 7 ৰাতি
ভাগৱত শ্ৰৱণ কৰি গুৰু পৰিচিন্তা মোৰ সমস্ত সংশয় দূৰ হ'ল আৰু আপোনাৰ উপদেশে মোৰ জীৱাত্মা পৰমাত্মাৰ লগত যেতিয়া বিলীন হ'ল এতিয়া সৰ্পই আহি মোক দংশন কৰিলেও এই কৰিছে মানে এতিয়া তাকে বুজাইছে যে এনেকৈ উত্তম ভক্তৰ কথা আজি বাদেই দিয়ক এজন সামান্য ভক্তই যদি ঈশ্বৰৰ শৰণ লৈ প্ৰভু মাধৱৰ গুঞ্জক যদি শ্ৰৱণ কীৰ্তন কৰে আন দেৱতা নভজে আন দেৱতাৰ উপাসনা নকৰে বলি বিধান পূজাবিলাক নকৰে অকলে সামান্য হওক কেনেকুৱা সামান্য ভকতো কৰিব পাৰে তাৰ প্ৰমাণ নাম এনেকুৱা ইমান বলৱান ভাগৱতৰ ষষ্ঠ স্কন্ধ এইটো অজামিল উপাখ্যানত নামৰ মহিমা প্ৰকাশ কৰিছে অজামিলে ব্ৰাহ্মণ হৈ ব্ৰাহ্মণৰ যি বেদ ধৰ্ম এই বেদ ধৰ্ম পৰিহাৰ কৰিলে নিজৰ ভাগ্যাক ত্যাগ কৰিলে পিতৃ মাতৃক পোষণ পালন কৰিবলৈ ত্যাগ কৰিলে এগৰাকী বিশ্বাৰ মন্দিৰত বিশ্বাৰ ৰূপত মগ্ন হৈ অজামিল ব্ৰাহ্মণে তাতে পতিত হৈ জাতিৰ বিশ্বাৰ গৰ্ভত 10টা সন্তান জন্ম দিলে আৰু একেবাৰে কনিষ্ঠ পুত্ৰৰ নাম ধৰে নাৰায়ণ অজামিলে নাজানে যে 4 বেদৰ পৰা 4 অক্ষৰ আহিলে নাৰায়ণ নামৰ সৃষ্টি হৈছে বাকীয়ে এই তাৎপৰ্য কি জানে সামান্য ভকতে কেনেকৈ কয় এই কথাখিনিৰ কাৰণে আমি উল্লেখ কৰিছিলোঁ এইবোৰ ভকত সেই অজানিতে কেৱল পুতেকক নাৰায়ণ নাৰায়ণ বুলি মাতোতেও কেৱল 80 বছৰ বয়সত যেতিয়া যমৰ গুটি আহি জীৱটো উলিয়ালে সেই নাৰায়ণ বুলি গাত দিয়াৰ লগে লগে বিষ্ণুৰ পাৰিষদ 4জনে সেই মানে যমদূতৰ হাতৰ পৰা জীৱক আহি মাৰপিট কৰি এই মানে যমৰ দূতক মানে পঠিয়াই দিলে ইয়াৰ পিছতে জীৱৰ মানে অজামিলে ভাবিলে বা এই তিনিজনে মোক বান্ধিছিল আৰু মই নাৰায়ণ নাম লোৱাৰ লগে এই 4জন বিষ্ণুটোক ক'ৰ পৰা ওলাল আমাৰ এই দেহ নগৰখনত যমৰটোত 3জন সদায় ঘূৰি ফুৰে কোনজনে নাম লৈছে মানৱ জীৱনত কোনে লোৱা নাই চিত্ৰগুপ্তই তাৰ কথাখিনি লিখি থাকে 14জন সাপি দি থৈছে কথাখিনি গম পাইছিলে তেতিয়া এই তেওঁলোকক কয় যে হৰিনাম ল'লেও তোমালোকে বান্ধ এক নামে যত পাপ সংগ্ৰহ দিতে পাৰে প্ৰত্যেক পাপীয়ে পাপ কৰিতে নপাৰে আপুনি অনাদি জন্মৰ পৰা যদি পাপৰ দুমটো যদি আজি এই নাক কোমোৱা হৈ গোটেই গাঁওখনৰ সমান যদি এটা হিমালয় পৰ্বতৰ সমান হৈ আছে তোলাৰ পৰ্বতৰ দৰে পাপ এটা সেই পাপখিনি যদি এবাৰ ৰাম নামৰ অগ্নি লগাই দিয়াৰ পিছত অগৰীয়া ক'ব নেকি এইখিনি জংঘল মই কৰি চাফা নকৰোঁ হয়নে চাব এই চাকিঘৰ আপোনালোকে দিছে অগ্নিসূত্ৰ যজ্ঞৰ কাৰণে আমাক চাকিঘৰ প্ৰয়োজন হয় এই চাকিঘৰ যদি এটা অজ্ঞান আঁঠুকাই ফুৰা চুচৰি ফুৰা ল'ৰা ছোৱালীয়ে যদি আহি কেনেবাকৈ হাতখন পৰি যায় তাৰ জ্ঞান নাই সি নাজানে কিন্তু আকস্মিকে হাতখনৰ আঙুলি এটা পৰি গ'ল সি অজ্ঞান নাজানা ল'ৰা ছোৱালী বুলি পেলাই অগ্নিয়ে নপৰিম বুলি ক'ব নেকি নকয় নহয় আৰু এজন যেনিবা আজি আমাৰ বৰ সৰল আচাৰ্য এজনে যদি কয় মই আৰু চাকিঘৰ জ্বলাইছোঁ সেই অগ্নি দেৱতা তোমাক মই মানে ছাত্ৰ কৰিছোঁ সেইটো অজ্ঞান বালকটো নজনাৰ কাৰণে তুমি কৰিলা মই কিন্তু তোমাক অগ্নি দেৱতা মই ছাত্ৰ কৰিছোঁ মই জ্ঞানে তোমাক পূজা কৰা কৰিছোঁ মই আঙুলি দিলে তুমি নকৰিবা নকৰিব নেকি কৰিব নহয় সেইকাৰণে হৰিনাম উত্তাসন পাতেক শুকান বল খনেকতে দহি কৰে স্তন হেন নাম প্ৰচাৰিলা পাত্ৰকে নিষ্ঠাৰিলা পৰম কৃপালু নাৰায়ণ
এই নাৰায়ণ নামটো যেতিয়া ল'লে অজানিৰে জীৱটো কি হ'ল বিষ্ণুদূতে ৰথত ভৰাই বৈকুণ্ঠ এটা চতুৰ্ভুজীয়া পাৰিষদিতনো পালে। এনেকুৱা মহাবাপুৰেও যদি নামতেই যদি গতি পাইছে তেতিয়া আপুনি বা মই নোপোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। কথাখিনি গম পাইছে? মাত্ৰ লাগিব দেহ বিশ্বাস বুলি কৈছে ইয়াত কথাখিনি গুৰুজনাই। এই বিশ্বাসটো আমি চাৰিটা বিশ্বাস ভগৱন্ত ভকতৰ চাৰিটা বিশ্বাস ৰাখিব লাগে। কি কি বিশ্বাস জানেনে? প্ৰথমতে ৰাখিবেক গুৰুত বিশ্বাস, তেৱেছে হৈ বেক জানা জ্ঞানৰ প্ৰকাশ। দ্বিতীয়তে ৰাখিবেক বৈষ্ণৱে বিশ্বাস, তেৱেছে হৈ বেক জানা ভকতি প্ৰকাশ। তৃতীয়ত ৰাখিবেক হৰিত বিশ্বাস, হৰিগুণ চৰিত্ৰ কৰিবে প্ৰকাশ। চতুৰ্থত ৰাখিবেক পঢ়িলে বিশ্বাস, ভৈৰাপূৰ্ণ ভকতি তুল্য মায়াত্মা। আমি এদিন গুৰু গৃহত গৈছোঁ, তাৰপৰা আমাৰ কি দৰকাৰ? আমি ভকত হ'লোৱে, সহায় কথা হ'লোৱে, নাম লগোৱা হ'লোৱে, পাঠৰ আচাৰ্য হ'লোৱে বুলি নিজকে যদি আমি মই মোৰ এই কথাখিনি অহংকাৰত থাকে, কিন্তু বিশ্বাসটো হেৰাই যায়। গতিকে বিনা গুৰু চৰণত ভকতিৰ ৰতি মুকুতি কবও নহয়। গুৰুৰ কৃপাৰ ব্যতিৰেকে আপুনি যিমানেই ঈশ্বৰক নাজানক, যিমানেই শাস্ত্ৰবেদ নাজানক, তথাপিতো ব্যাসদেৱলৈ এদিন সি পাগল ভ্ৰম হ'ব লাগিব যদিহে বৈষ্ণৱৰ গুৰুৰ যদি সংগ কৰা নাযায়। তাৰ প্ৰমাণস্বৰূপে ভাগৱতৰ প্ৰথম স্কন্ধত নাৰদ ব্যাসৰ সম্বাদ কিয় দিছিলে? তাৰমানে ব্যাসজীয়ে প্ৰভু ভগৱন্ত কলা অৱতাৰ 24টা অৱতাৰেই মাজতে কলা অৱতাৰ ব্যাসজীয়ে। তেওঁ ভগৱন্তৰ পথাৰে চাৰিওবেদৰ নাম ধৰ্ম প্ৰচাৰ কৰি জীৱ জগতক মুক্তিৰ পথটো দেখুৱাই দিবা। কিন্তু তেওঁ দুৰ্যোগ আহিল। চাৰিখন বেদৰ শাখা ভেদ কৰি জাতি ধৰ্ম বেলেগ বেলেগ কৰি দেখুৱাই দিয়াৰ কাৰণে আজি আমাৰ সমাজত ভকতিৰ কাৰণে আমি আমুকাৰ লগত নাযাওঁ, আমুকাৰ লগত নাখাওঁ। সেই ব্যাসৰ ধৰ্মটোকে আজিও কিছু লোকে পালন কৰি আছে। পিছত ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ শাখা ভেদ কৰি যাৰ জাতি যি ধৰ্ম যি আহাৰ সমস্ত লিখি পেলালে। আৰু দেৱতাবিলাকৰ পূজা বিধানৰ কাৰণে স্বৰ্গ সুখৰ কাৰণে ইয়াত নৰবিলাকক কৈছে বলি বিধান দি পূজা কৰিবা, জীৱবধ কৰি তেতিয়া পূৰ্ণ স্বৰ্গপথ পাবা। তেতিয়া ব্যাসদেৱে মনতে চিন্তা কৰি গধূলিকা আশ্ৰমত ঈশ্বৰক ভাবি আছে, মোৰ জীৱনত কোনখিনিত মোৰ ভুল লাগে, মোৰ মনটো কিয় হৃদয় পদ্মত থিৰ নথকা হ'ল। এনে সময়তেই এই 8 শ্লোক ভাগৱত লৈ পিতৃ ব্ৰহ্মাৰ পৰা নাৰদ মুনিয়ে প্ৰথম আহি পৃথিৱীৰ পৰা 380 কিলোমিটাৰ ওপৰত থকা যি বদৰিকা সেই জেগাত আহি প্ৰথম প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি ব্যাসৰ আশ্ৰমত ব্যাসৰ মলিন মুখ দেখা পাই নাৰদ মুনিয়ে প্ৰশ্ন কৰিলে যে এয়া ব্যাস, তুমি এজন অংশ অৱতাৰ জগতেই জানি ব্যাস বুলি ক'লে, তথাপিও তোমাৰ মনৰ কিয় দুৰ্বলতা, মুখখন কিয় মলিনতা, আনন্দ তোমাৰ কিয় নাই? তেতিয়া মানে ব্যাসদেৱে কৈছিলে আমি ভাগৱতৰ প্ৰথম পদৰ আমি অলপমান ব্যাখ্যা কৰিব বিচাৰিছোঁ। তেতিয়া কৈছিলে নাৰদ মুনি যে হে নাৰদ মুনি, ব্ৰহ্ম জ্ঞান চিন্তন্তে মনত নাই দুখ, নাজানো কি হত মনে মিলে অসন্তোষ।
যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰো নীতি ঈশ্বৰ অৰ্পণা কৰ্ম যত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত ভুংক সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ মই সমাধি কৰিলে কৃষ্ণক সাক্ষাৎ কৰিব পাৰোঁ এই জীৱনটোতে তথাপিনো গৈছে মোৰ মনে অসন্তোষ নাপাওঁ যিম ঋষি কিবা কৰি আছো দুখ মোক কোনখিনি ধৰি ভক্তি কেনে লাগে মই নিজেই নাজানো তেতিয়া কৈছে যে এই নাৰদ মুনি আপুনিয়ে মোক গুৰু মানিছোঁ আপুনি মোক এই জ্ঞান উপদেশে দি মনৰ ভ্ৰম মনৰ দমবিলাক সমস্ত আপুনি যেন কৃষ্ণক মই কেনেকৈ সাক্ষাৎ কৰিব পাৰোঁ আপুনি মোক উপদেশ দি মোৰ মনটো পবিত্ৰ কৰি দিয়ক তেতিয়া নাৰদ মুনিয়ে কৈছিল প্ৰশ্নৰ উত্তৰত কৈছে এই বুলি কৈছে প্ৰকৃতিক হীৰা ব্যাস আনকে ধৰ্ম নকৰিলা প্ৰখ্যাত তুমি কৃষ্ণ কীৰ্তন সিজিল তোমাৰ ৰীতি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন কৰি তলুক নিষেধ দূৰ হওক তোমাৰ মনৰ মহাত্মে এই বুলি ভৈৰামণি স্বৰ্গত প্ৰৱেশ ব্যাপু চিত্ৰ শান্ত ভৈৰা পায়া উপদেশ গুৰুৰ পৰা যেতিয়ালৈকে উপদেশ পোৱা নাযায় তেতিয়ালৈকে জীৱই কৃষ্ণ ভাৱনা কৃষ্ণ কাষলৈ শনিত লৈ যাব নোৱাৰে এই শ্ৰৱণ কীৰ্তন কৰি তলুক নিষেধ দূৰ হওক তোমাৰ মনৰ মহাত্মে তোমাৰ মনত যে সমাধিত সাক্ষাৎ নহয় তোমাৰ এই ভুলটো শুদ্ধ হ'ব জীৱবধ কৰি তোমাৰ কাহিনীবিলাকত আজিও জীৱবধ আজি আপুনি কামাখ্যাত যাওক সেয়া আপোনাৰ জাগিত ফেক্টৰীত যাওক এতিয়া মহ বলি কাটি পূজাৰী টকা এইবিলাক বিধান আজি চলি আছে আমাক বলি দিব দিছিল কি আৰু আমি বলি দিছোঁ কি প্ৰশ্নটো এইখিনি আহিলেই কৰিলোঁ তেতিয়া কৈছে এই বুলি ভৈৰামণি স্বৰ্গত প্ৰৱেশ ব্যাস চিত্ৰ শান্ত ভৈৰা পায়া উপদেশ একচিত্ৰে মাধৱক কৰিলন্ত ধ্যান হৃদয়তে ঈশ্বৰক দেখিল বিদ্যমান কৃষ্ণৰ অধীন লক্ষ্মী দেৱীকো দেখিল কেবেকে ব্যাপাৰত শংকৰ গুচিল গতিকে আমাৰ সংসাৰবিলাক দূৰ কৰিবলগীয়া হ'লে এজন আমাৰ আধ্যাত্মিক গুৰুৰ প্ৰয়োজন হয় আৰু যদি আমাৰ গুৰুজনে যদি বিষয় হয় সেই বিষয়সকলে তেওঁক গুৰু ভজিলে গুৰুজনে বিষয় কৰিব নোৱাৰে তেওঁক উপদেশত শিষ্যও কৰিব নোৱাৰে কাৰণ ভাগৱতৰ দ্বিতীয় স্কন্ধত এই কথাখিনি দিছে চাৰি বেদ চাই ব্ৰহ্মাই ইয়াত প্ৰথম বেদত দিলে প্ৰথম স্কন্ধত বা স্কন্ধৰ যে কীৰ্তন কীৰ্তনৰ পৰা আকৌ দুআষাৰ ক'ব বিচাৰিছোঁ যে কীৰ্তনৰ মহিমা শুনা উৎসুকে পাহৰ স্কন্ধত যি কৰিলা সুখে অনাদৰি আন ধৰ্ম সম্প্ৰতি দিও উপদেশ হৰি ভকতি শুনিয়া ব্যাসৰ চিত্ৰশান্ত ভৈৰা প্ৰথম স্কন্ধত নাৰদে কৰিলা সেই ভাগৱতৰ পৰা সাৰাংশ শ্ৰেণী প্ৰভু ভগৱান প্ৰভু শংকৰ গুৰুজনাই আকৌ কীৰ্তনলৈ তাৰ সাৰটো লুকুৰি কৰে কথাখিনি গম পাইছে আকৌ দ্বিতীয় স্কন্ধত দিলে কি দিলে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী এই মানে মাত্ৰ কৰিলা সাৰ
হৰি কীৰ্তনে কৰে সংসাৰ। এনেদৰে ৰাজা একান্ত মনে কৰিও যতন হৰি কীৰ্তনে, ৰাজাক কহন্ত সুখে প্ৰবন্ধে, বিচাৰি দেখিও দ্বিতীয় স্কন্ধে। এয়া হৈছে গুৰুৰ ওপৰতে এইবিলাক বাণী। শাস্ত্ৰৰ নানান কাহিনী আখ্যান উপাখ্যানৰ মাজতে একোটা একোটা ভক্তিৰে ভৰা ৰহস্য বস্তু সোমাই আছে। আমাৰ এই জীৱনৰ কাহিনীৰ মাজতে তেনেকুৱা ভক্তি ৰহস্য সোমাই আছে। যদি যিসকলে ভাগৱত প্ৰেমী, যদি এই ভাগৱত সূৰ্যৰ আশ্ৰয় লয়, আপোনালোকৰ হৃদয়ৰ ভ্ৰম অন্ধকাৰবিলাক দূৰ হ'ব আৰু যোৱাৰ দিনা ভক্তিৰ টোপোলাটো লৈ ৰামকৃষ্ণ বুলি মুকুন্দলৈ পাৰিবৰ বিমানত লৈ যাব। এয়া ভক্তিৰ কাৰণে ইমান সুগম ভকতৰ কাৰণে কৃষ্ণৰ সুবিধা ৰাখিছে। ভকতি কৰাটো অতি কঠিন। কেতিয়াবা ভকতক সেৱা কৰিলেও কেতিয়াবা বোলে এইজন ভকত আহিলে আমি নাখাম নাযাম। আমাৰ সমাজত এইবিলাক চলি আছে। আমাৰ শান্তি ঐক্য সম্প্ৰীতি নাই ভক্তিৰ মাজত। গম পাইছেনে বৰষুণ কেনেকুৱা আমি পৰিলক্ষিত। ইয়াতেই নহয়, অসমৰ আজি 200 বছৰ লখিমপুৰৰ পৰা মধুপুৰলৈ যিমানবিলাক সত্ৰ সভা সকলোতে আমি এইবিলাকত গৈছোঁ। ভক্তি কৰিব পৰা নাই, কিন্তু এটা কথা আনন্দ লাগিছে কিজানে, এই যে বহুত বহুত ভক্তসকল যে পাল নামৰ সভাত যে সত্ৰ সভাত দৰ্শন পাওঁ, সেৱাভাগ পাওঁ প্ৰভু, সেইটোৱে বৰ আনন্দ। সেইখিনি নোপোৱাটোৱে মোৰ হৃদয় কান্দে। ক'বলৈ দুআষাৰ ব্যাখ্যা কথাটো মোৰ পোৱাৰ লগত আনন্দ নাই। কিন্তু যে ভকত বৈষ্ণৱৰ সেৱাটো পাওঁ, গুৰু বৈষ্ণৱক পাওঁ, সেইটো বৰ আনন্দ লাগে। সেইকাৰণে সাধুৰ সংগটো কৰি আহিছোঁ। ঘৰৰ পৰিয়াল কোনো নাই, অকলশৰীয়া হ'লোঁ। এতিয়া আজি 13 দিনৰ মূৰত গৈ পেলাই যদি এমুঠি বনাওঁ খাবলৈ পাম, নবনালে খাবলৈ নাপাওঁ। এনে এটা অৱস্থাত এই জীয়াই আছোঁ। নিগজতি সুখ শুনি উকলি পৱন, ভগতৰ সন্তাপ দেখি পীতাম্বৰ, ভৈৰন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বৈলুতক, বিত বস্ত্ৰে মুচি মুখ কেজিয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বলিলা আশ্বাস, তেজি চিন্তা চিত থিৰ কৰা মহাশয়, তদুৰ্দোষ দেখি সখী নসহে হৃদয়। এইগুলো সমস্ত মাতৃ সমস্ত কৃষ্ণ ভগবন্ত প্ৰভু যেতিয়া ভক্তিম ধৰি যোৱাৰ চেষ্টা কৰিলে আৰু উদ্ধৱ মহন্ত তেওঁ চৰণত লৈ বিনম্ৰ একাত্ৰ কৰি হৃদয়ৰ অগণীৰ সুখ কান্দি কান্দি চৰণ দুখানি এৰি যাবলৈ কোনো পথ পোৱা নাই। আৰু সেই কথাখিনি যি গংগাৰ পাৰত পৰীক্ষিত সুখবোৰে এই ভাগৱত শ্ৰৱণ কৰে যে এই পৰীক্ষিত তুমি শুনাচোন। আৰু এই যে উদ্ধৱ কৃষ্ণৰ সংবাদ ভকতৰ সন্তাপ দেখা পায়, প্ৰভু পীতাম্বৰ ভগৱন্তই ভকতৰ শোকত আকুলিত হৈ দুই নয়নৰ কমল নয়নৰ পৰা অশ্ৰুজল উদ্ধৱৰ কান্দোনত কৃষ্ণৰ চকু পানী লাগে। আৰু পীত বস্ত্ৰে মুখ মুচি উদ্ধৱক কৈছে, আশ্বাস দিছে
যে হে বুদ্ধ তোমাৰ চিত্ৰটো থিৰ কৰি তুমি চিন্তা কৰাচোন বাৰু মনটো পাতি যদি নকৰা তোমাৰ এইবিলাক দুখ দেখা পায় তুমি চোৱাচোন মোৰ চকুলৈ কেনেকৈ মোৰ চকু মাৰি ওলাই আহিছে এইবুলি উদ্ধৱে আশ্বাস দি কৈছে যে হে সখী তোমাৰ দুখ দেখা পাই মোৰ হৃদয়খন কান্দিছে সুখে আকুলিত কৰিছে আৰু তুমি মোৰ স্বৰূপটো জানিলা যে মই আজি বংশ নাশ কৰি যে বৈকুণ্ঠলৈ যামগৈ গতিকে হে বুদ্ধ এই দেৱতাবিলাকৰ ত্ৰুটি প্ৰাৰ্থনা দৈত্যৰ ভয়ত থাকিব নোৱাৰা হোৱাৰ কাৰণে গতিকে ভকতৰ ৰক্ষাৰ কাৰণে মই দাপৰৰ অন্ত কলিযুগৰ আদ্য আজিৰ পৰা ৫০০০ বছৰৰ আগত ভগৱন্তৰ এই ভাৱত প্ৰৱেশ কৰিছে আৰু সেইকাৰণে কৈছে যে দেৱতাৰ সম্পূৰ্ণ কাজবিলাক মই সাধন কৰি আৰু লগে লগে এতিয়া মোৰ আৰু ইয়াত থাকিবলৈ কাম নাই মই যোৱাৰ লগে লগে এই দ্বাৰকানগৰ সাগৰত তল যাব আমাৰ জিভাৰ সাগৰখনি হৃদয়লৈকে এইটো জলধি হ্ৰদ আৰু আমাৰ এই দ্বাৰকানগৰখনৰ পৰা যিদিনা আমাৰ প্ৰাণকৃষ্ণ ওলাই যাব সেইদিনাখন কি হ'ব এইখন দ্বাৰকানগৰ সাগৰত জলে ডুবাব এয়া এটা পৰমাৰ্থিক তত্ত্ব জীৱনৰ শেষ সাৰ প্ৰস্তুতি হৈছে পৰমাৰ্থিক জীৱই ইয়াত কি কৰ্ম কৰিলে ঈশ্বৰৰ সান্নিধ্যলৈ যাব পাৰে তাৰেই যিটো উপদেশ বিধান সেইখিনি শ্ৰীমন্ত শংকৰ গুৰুজনাই ইয়াতে থৈ গৈছে আৰু বৈকুণ্ঠলৈ কৃষ্ণ গ'ল ক'ত আছে কৃষ্ণ এই ভাগৱতত বাংময় মূৰ্তি ৰূপে ভাগৱততে সোমাই থাকে আৰু আমাৰ শংকৰ গুৰুজনা কৰি গৈছে কোনখন বৈকুণ্ঠত যোৱা বুলি ভাবিছে বাৰু গুৰুসকল আইসকলে যেতিয়া শংকৰ গুৰু বৈকুণ্ঠ প্ৰয়াণৰ সময়ত মাধৱ পুৰুষে তেওঁ প্ৰশ্ন কৰিছিল যিহে বাপ জগন্নাথ আপুনি যে কৈছে কালিলৈ মই ইমান টাইমত মই বৈকুণ্ঠ প্ৰয়াণ কৰিম আমি পৰৱৰ্তী ভকত বৈষ্ণৱ আই মাতৃসকলে আপোনাক ক'ত লগ পাম যোৱাৰ আগতে আপুনি আমাক ৰাস্তাটো দেখুৱাই দি থৈ যাওক জানিবলগীয়া কথা ভকতি কৰিলে নহ'ব ৰাস্তাটো জানিব লাগিব হয় নহয় তেতিয়া মাধৱৰ প্ৰশ্নৰ উত্তৰত জগতগুৰু শ্ৰীমন্ত শংকৰে কৈছিল হে মাধৱ অশুনিও মাধৱ মূৰ থাকিবাৰ থান দশম কীৰ্তন মূৰ মূৰ্তিৰ সমান মোহনি পুন গুৰু যিজনে জান অদশমতে কীৰ্তনতে পাইবে নিশ্চয় ঘোষা নামে পুথিখনি তুমি লিখিবা ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা অদেখা ঘোষা পুথিখন আমাৰ আশ্ৰয় জীৱা পঢ়ি আছো জীৱা পঢ়িবে লাগন ব্ৰহ্মাণ্ডক ধৰ্ম শাস্ত্ৰ আছে যত যত সমস্তৰে সাৰ আছে ঘোষাৰ
কওঁ জানাসি জনে লাগ পাইবে কয় আমাক বস্তুকেইটা যদি কৈছোঁ হ'ব আপুনি এই বস্তুটো কৈছে মই কীৰ্তন আৰু ভাগৱতৰ এই দশমৰ লীলা শেষ কৰি এই দশমতে বাংময় মূৰ্তিৰূপে ভাগৱতৰ দশমতে মই শব্দ ব্ৰহ্মৰূপে মই সোমাই থাকিছোঁ আৰু ঘোষা ৰত্নাৱলীত তুমি থাকিবা মাধৱ তোমাক প্ৰয়োজন হ'লে ঘোষাৰ ৰত্নাৱলীৰ জৰিয়তে তোমাৰ লগত কথোপকথন হ'ম আৰু মোক প্ৰয়োজন হ'লে তুমি কীৰ্তন আৰু ভাগৱত দশমতে মোক পাবা দেখিলেনে বাৰু গুৰুজনাই কিমান চিনাকি কৰি দি থৈ গ'ল সেইজন গুৰুক যদি আমি চিনি নাপালোঁ নিশ্চয় ঘৰতে জন্ম হ'ল হয়নে নহয় বাৰু গতিকে এয়া আমাৰ পদে প্ৰমাতি এয়া গুৰু চৰিত্ৰৰ পৰা এই কথাখিনি আমি কৈছোঁ জানিবলগীয়া কথা এইটো কেনেকৈ হৈ গৈছে আপোনাৰ ভাবিব নালাগে চন্দ্ৰনাথ আৰু ভদ্ৰনাথৰ লগত গম পাইছে তাৰপিছত 16 ঘণ্টা বহাবাৰে ব্যাখ্যা কৰিলোঁ বুজিছে নাই এই কথাখিনিৰ লগত একেবাৰে বৰ সুন্দৰ তেওঁলোকেও কৈছোঁ খুব আশীৰ্বাদ কৰিব এইখিনি বস্তু আমাৰ গুৰুজনাৰ সম্পূৰ্ণ জানিব লাগে ভাগৱত বৈকুণ্ঠৰ কেনেকৈ নামি আহি গুৰুজনাই পালে এই কথাখিনি জানিব লাগিব হয়নে নহয় আৰু কৃষ্ণৰে আজি বৈকুণ্ঠ পাই ল'ব কোনখন বৈকুণ্ঠত থাকিব উদ্ধৱে নজনাৰ কাৰণে তেওঁলোকৰ হৃদয়ত তাপ আৰু যেতিয়া কথাখিনি বুজাই দিব তেতিয়া হৃদয়ৰ তাপটো নাথাকে এইখিনিতে দুটি প্ৰশ্ন আছে হয় হয় অঁ কওক আমি আলোচনা কৰিবলৈ গৈছোঁ ইয়াতে ব্যাসদেৱৰ আৰু নাৰদৰ কথোপকথনৰ মাজেদি 14 শাস্ত্ৰ 18 পুৰাণ সৃষ্টি হৈছিলে এই 14 শাস্ত্ৰ 18 পুৰাণ লিখিবলৈ ব্যাসদেৱ সন্তুষ্ট হোৱা নাছিল তেওঁৰ মনটো উগুল থুগুল হৈ আছে যে কি কৰিম কি নকৰিম কৰিম তেতিয়া নাৰদে আহি তেওঁক কৈছিলে যে আপুনি এখন ভাগৱত শাস্ত্ৰ তৈয়াৰ কৰক যিখন ভাগৱত শাস্ত্ৰত কেৱল ভগৱন্তৰ গুণ গৰিমাহে থাকিব পাৰিব অন্য একো নাথাকিব নোৱাৰে সেইকাৰণে আজি ভাগৱত প্ৰচাৰ হৈ আছে এই ভাগৱত চলি আছে আচ্ছা এই প্ৰশ্নত চাওক ইয়াত এতিয়া নাৰদে ব্যাসক গুৰু হিচাপে উপদেশ দিলে নাৰদে ব্যাসক দিছিলে ব্যাসে নাৰদৰ তত্ত্বটো শুনিহে ভাগৱত সৃষ্টি কৰিছিল আচ্ছা ইয়াত চাওক ইয়াত নাৰদ প্ৰধান হৈ আছে নাৰদৰ জৰিয়তে ব্যাসদেৱে এই ভাগৱত সৃষ্টি কৰিলে তেওঁ 14 শাস্ত্ৰ 18 পুৰাণ লিখি লৈ মনটো অসন্তুষ্ট হৈ আছে নাছিল তাৰপিছত ভাগৱত সৃষ্টি হৈছিল সেইখিনি সময়ত আমি কথাটো বুজিব বিচাৰিছোঁ এইটো যে নাৰদে যি তত্ত্ব দি ব্যাসদেৱক সান্তনা দিলে আৰু ব্যাসৰ যিটো সান্তনা বান্ধিয়ে ভাগৱত সৃষ্টি হ'ল তেনেকুৱা গুৰু এতিয়া আমি কেনেকুৱা গুৰুৰ দ্বাৰা আমি এইবিলাক বুজি পাম গুৰু কেনেকুৱা হ'ব লাগিব এই কথাখিনিৰ বিষয়ে আমি কৈছিলোঁ আপুনি বিষয়ীয়া বিষয়ক গুৰু মানে তাৰ ওপৰত দেখে কিন্তু বিষ্ণুক নাজানে আমি কৰবাত বাহিৰলৈ যাব কিবা থাকিলে আপুনি প্ৰশ্ন জানিব প্ৰশ্ন আপুনি কৰিব পাৰে বুলিব জানিলে কিন্তু গুৰু উপদেশে আপুনি ক'ব পাৰে ইহাৰ উত্তৰ কওঁ শুনিও নিষেধে কিয় নাজানে যেন অন্ধলাত অন্ধে পন্থ উপদেশে দুয়ো বয়া পৰিৱেশক গৰ্তত অৱশ্যে
সেইমতে মাধৱৰ বেদ জুৰি স্নান দি পৰিব সংসাৰ গৰ্কে জুই হৈয়া বন্দী। আমাৰ গুৰু এজন উপদেশদাতা গুৰুহে, কিন্তু আধ্যাত্মিক দাতা গুৰু হৈছে এই যে ভাগৱত শাস্ত্ৰত যে 12জন মানে বৈষ্ণৱ মহন্তৰ কথা যি নিৰ্হিত হৈ আছে আৰু 6জন ভকত, কথাখিনি গম পাইছেনে? এইসকলে হৈছে আধ্যাত্মিক গুৰু আৰু সেইসকলৰ গুৰুৰ উপদেশে এই আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আপুনি ঈশ্বৰৰ প্ৰাপ্তি হ'ব পাৰিব। কিন্তু বিষয় গুৰুজনৰ লগত সম্বন্ধ কৰিলে কৈছে ব্ৰাহ্মণ হৈয়া জেগে বেদ নাজানিলে, নিজ ভাগ্যা হৈয়া যদি স্বামী নিচিনিলে, ভকত হৈয়া যদি ভক্তি নকৰিলে, শিষ্য হৈয়া যদি গুৰু নহজিলে, ইষব নৰ নাই কৰণৰ হেতু তল গৈ সাগৰত নাবান্ধিলা হেতু। এতিয়া আপোনাৰ যোগেদি আমি ক'ব বিচাৰিছোঁ এয়াই হৈছে ভাগৱতৰ আধ্যাত্মিক গুৰু। গতিকে এইসকলকে মহন্ত বুলি কোৱা হৈছে যিসকলে তিনিওখন লোকক পবিত্ৰ হৈ থাকিব পাৰে। সেয়া হ'ল আধ্যাত্মিক গুৰু তত্ত্ব দিছে আত্মাতত্ত্ব। ভাগৱত গুৰু শাস্ত্ৰ আত্মাতত্ত্ব কহে মাত্ৰ। আত্মবিষয়ৰ জ্ঞান যেতিয়ালৈকে আমাৰ মনত উৎপত্তি নহ'ব, যেতিয়ালৈকে এজন মহন্ত গুৰুৰ সান্নিধ্য নাপাম, ব্যাসৰ দৰে আপুনি বেদ শাস্ত্ৰ বহুত জানিব পাৰিব, কিন্তু তাৰ পৰা আপুনি সমাধিত ঈশ্বৰক সাক্ষাৎ কৰিব নোৱাৰে। সেইটো মোৰ কাৰণে প্ৰভুজনা নমস্কাৰ। প্ৰভুজনা মই এটা কথা জানিব বিচাৰিছোঁ, মোৰ অলপ মত খেলি মেলি ভাৱ এটা সৃষ্টি হৈ আছে। 14 শাস্ত্ৰ 18 পুৰাণ আৰু 18খন পুৰাণ লিখাৰ পিছত এই ভাগৱত পুৰাণখন 14 শাস্ত্ৰৰ ভিতৰত পৰে নে নপৰে? 14 শাস্ত্ৰ 18 পুৰাণ অলৰেডি হৈ গৈছে। এই 14 শাস্ত্ৰৰ ভিতৰত দাদাজনে প্ৰভুজনে এষাৰ কথা ক'লে, ভাগৱত তেতিয়ালৈকে সম্পূৰ্ণ লিখা হোৱা নাই বা তাৰ অৰ্থ সাৰমৰ্ম হোৱা নাছিলে, কিন্তু ভাগৱতখন 14 শাস্ত্ৰৰ ভিতৰত পৰে নে নপৰে? আপোনাৰ গুৰুজনে ভাল প্ৰশ্ন কৰিছে, আমি ভাল পাইছোঁ, আলোচনা কৰিছোঁ। এই পুৰাণৰ শাস্ত্ৰ যিমানবিলাক সৃষ্টি হ'ল, এই সমস্তবিলাক ঋষিমুনিসকলে এই পৃথিৱীতে এইখন এখন শাস্ত্ৰ হিচাপে গণ্য কৰিলে। এই যে যিখন ভাগৱত পুৰাণ, এই পুৰাণখন আছিলে পূৰ্বত বৈকুণ্ঠ। আজি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম। দেৱসৱে গুপ্ত কৰিলে কৰি কপট। হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোককে উদ্ধাৰিলা। শ্ৰীমন্ত শংকৰে ভাগিলা সবাৰো কত। যে এই ভাগৱত পুৰাণ, ইয়াত 17খন পুৰাণ, এই 18খন পুৰি দি এই 18 নম্বৰ এই ভাগৱত পুৰাণ ই পূৰ্বৰ বৈকুণ্ঠ শাস্ত্ৰ আছিল। এইখন শাস্ত্ৰ ইয়াত ঋষিমুনিসকলে 12টা স্কন্ধ 12টা শ্লোকত ভাঙনি কৰিলে। 12জন মুনি পাছত শ্লোক অৰ্থ পাই 12 স্কন্ধ লিখিলে যাৰ যি অভিপ্ৰায়। প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম একাদশ দ্বাদশ এই 12 স্কন্ধ যাৰ যেন ভাগ গাৰ গাৰে লিখিৰন্ত। 17 পুৰাণ ৰচনা কৰাৰ পিছত ভাগৱত পুৰাণ যেতিয়া আহে, ইয়াকো 12টা স্কন্ধত ঋষিমুনিসকলে নিজৰ ভাৱৰ লগত যি জানিছিল তাকেই লিখি থৈ গ'ল। আৰু যেতিয়া শ্ৰীমন্ত জগতগুৰুজনা যেতিয়া অৱতাৰ ধাৰণ কৰি সমস্ত বেদ বেদান্ত চালে, চাই সমস্ত পুৰাণো চালে, চাই দেখিলে যে
এইখন ভাগৱত পুৰাণেই শ্ৰেষ্ঠ, যিখন শাস্ত্ৰৰ আশ্ৰয় ল'লে চাৰিমুখী জীৱ জগতৰ মংগল হয়। গতিকে সেইকাৰণে ভাগৱত পুৰাণখন পূৰ্বত বৈকুণ্ঠত আছিল আৰু বৈকুণ্ঠৰ পৰা মহন্তসকলৰ মুখে মুখে ইডালে সিডালে লাগি এই শুকগুৰুৰ মুখেদি এই পৃথিৱীত প্ৰকাশ কৰে। সেইকাৰণে গুৰুজনাই লিখিছে শংকৰগুৰুৱে, অশুনিমুখ সৰ্বজন কৃষ্ণ তেওঁৰ প্ৰিয় মন, মহাভাগৱত কথা সাৰ, ইছে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰ সাৰ উদ্ধাৰ, শুনা আৰু তত্ৰভেদ কল্পতৰু ভৈলা ভেদ, তাৰ ফল মহাভাগৱত, নাহি আৰু শিপচল নাছিল অন্ত এতকাল, স্বৰ্গমৈত্ৰ পাতালময় ধতল, সাধকে অমৃতময় কেৱলে আনন্দ ৰস, আছিলা পূৰ্বত বৈকুণ্ঠত, কৃষ্ণৰ কৃপাত যে অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্মৰ কল্পত। যিবিলাকে পুৰাণেই ৰচনা কৰি আছে দেই প্ৰভু, হ'ল নুবুজিব। এয়া ব্ৰহ্মাই দিয়া নাৰদক ইটো ফল ৰহস্যক, নাৰদে ব্যাসক আনি দিয়া, নগৈলতি লেক ভাগি ইডালে সিডালে লাগি, উপমুখে ভূমিত পৰিলা, কৰা পান ফল এইটো যাৰ আছে ভাগ্য সিটো, ৰস বিভাৱনত চতুৰ, কৃষ্ণ কথা কৰ্ণ ভৰি মুখে বোলা হৰি হৰি, সমস্ত আপদ কৰা দূৰ। কৃষ্ণ শংকৰ বান্ধৱ। গতিকে এইকাৰণে আমি ক'ব বিচাৰিছোঁ, এই আমি আলোচনা কৰিছোঁ আমাৰ মনৰ কিছুমান ভ্ৰান্তি। বহুত লোকে নাজানে, মোক এজন মায়ং কলেজৰ গুণেশ্বৰ ডেকা ডক্টৰে পাইছে, লগ পাইছে। এই মায়ঙৰ ৰজা মায়ঙৰ পাগলা বাবাৰ থানত মানে আপোনাৰ বটগছৰ লগত এটা মন্দিৰ বনাইছে, 7 বিঘা মাটি মটৰ মানে কাটি তাত। তেখেতে কৈছিল যে কিয় ভাগৱতত গুৰু মানিলেই দেখোন জীৱন মুক্তি হ'ব পাৰে। তেখেতক প্ৰশ্ন ধৰা কৰি দিছিল আৰু প্ৰথম ব্যাখ্যাত আমাক দিছিল। আমাৰ পাছে আছিল বঘৰা যোৱাহঁতে পুৰুষৰে আমাৰ বস্তুটো চিনি পায় আৰু যেতিয়া দিছে তেওঁ প্ৰশ্ন সোধা কৰি দিছে। তেওঁ বৈদিকত মানে কথাবিলাক প্ৰশ্ন কৰা কিমান হয়। আৰু আমি ব্যাখ্যা কৰিছোঁ শংকৰদেৱৰ যি মহান ভাগৱত, আমি এই বিষ্ণুৰ বাংময় মন্দিৰ আমি আগত স্থাপনা কৰিব, আমি তাত মানে পদৰ ব্যাখ্যা কৰি আছোঁ। তেতিয়া তেওঁ কৈছে কিয় গুৰু লাগে, গুৰু কিয় লাগে, ভাগৱতী গুৰু, বিষ্ণু মূৰ্তি, ভাগৱত গুৰু শাস্ত্ৰ। ভাগৱত গুৰু মানি এই শাস্ত্ৰ অধ্যয়ন কৰিলে জীৱন মুক্তি হয়। তেতিয়া আমি প্ৰশ্ন কৰিছিলোঁ যে হয় বা গুৰুজন আপুনি কোৱা কথাটো এইটো মই নহয় বুলি দাঙিব নোৱাৰোঁ, কিন্তু এটা কথা মোৰ মানে সংশয় আপুনি বুজাই দিয়ক। যেতিয়া কংসবধৰ কাৰণে গোকুলৰ পৰা অসুৰক নিমন্ত্ৰণ কৰাই আনি মথুৰাত কংসবধৰ পিছত মথুৰা নগৰৰ মানে ৰাজ্যখনত শান্তি একেবাৰে প্ৰতিষ্ঠা কৰিলে ধৰ্ম। আৰু তেওঁলোকৰ কুলপুৰোহিত গৰ্গমুনিয়ে শ্ৰীৰামকৃষ্ণৰ জাতকৰ্ম গোপনে গোপনে গোকুলত কৰিলে, সংস্কাৰ কৰিলে, জ্যোতিষাই নামাকৰণ কৰিলে। আৰু ইয়াত তেতিয়া উপনয়ন উতৰি যেতিয়া দিব বিচাৰে, দিয়াৰ পিছত সেই বসুদেৱ দৈৱকীয়ে অৱন্তী নগৰৰ শান্তিবনী গৰুৰ গৃহত কৃষ্ণক কিয় শৰণ দিয়াইছিল? তাৰ প্ৰশ্ন উত্তৰটো কি? যদি আমি কৃষ্ণই এয়া ভাগৱত শাস্ত্ৰ কৰি যদি কৃষ্ণ গুৰুকেই যদি মানিলেই যদি আমাৰ ভকতি হয়,
তেতিয়াহ'লে বসুদেৱ গুৰুজীয়ে ৰামকৃষ্ণ খান্দিবনি গুৰুজীয়ে কিয় শৰণ ভজন দিয়াইছিল আপুনি সেইটো উত্তৰ দিয়ক। কথা দিব পাৰে কলি যুগৰ লোকবিলাকে নাজানিব কৃষ্ণই নিজেই কৈছে, তেওঁ নিজেই কৃষ্ণ নিজেই গুৰু। তথাপিতো দেখুৱাইছে কলি যুগে নাজানি মৰমতী নৰবিলাক ফল পায়ো। গতিকে সেইকাৰণে কিয় নিজে গুৰু লৈছে, কৃষ্ণই গুৰু লৈছে। আপুনি মই ভাগৱত গুৰু ল'লে হ'ব নেকি? কৃষ্ণৰ এখন মহাভাগৱত চৰণৰ পৰা মস্তকৰ এইটো তেওঁৰ বাংময় মূৰ্তি। সেইকাৰণে বাংময় মূৰ্তিটো জানিবৰ কাৰণে, এই বাংময় মূৰ্তিটো সোমাবৰ কাৰণে কৃষ্ণই কিয় শৰণ লৈছিল, ৰামে কিয় শৰণ লৈছিল গৰু ৰামে? ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে? কাৰণ কলিৰ অল্পায়ু নৰসকলে নাজানিব। সেইকাৰণে পুৰাণবিলাকত কোনো গুৰু শাস্ত্ৰ নহয়। এজন মুনি চুৰত চন্দ্ৰ চাই যিমানখিনি জ্ঞানীয়ে ঢুকি পাইছিল তেনেকৈ লিখি পেলাই একোখন শাস্ত্ৰ গণ্য। কিন্তু সেইবিলাক শাস্ত্ৰ আজি যিখন বৈকুণ্ঠৰ ভাগৱত পুৰাণ, এই শাস্ত্ৰখনৰ লগত এয়া পুৰাণ তুল্যবত আমি কৰিব নোৱাৰোঁ। কাৰণ যিহেতু এয়া হৈছে গুৰু শাস্ত্ৰ। পুৰাণৰ যদি গুৰু থাকিলহেঁতেন ব্যাসদেৱে আকৌ নাৰদক গুৰু ল'বলগীয়া নহ'লহেঁতেন। পুৰাণৰ শাস্ত্ৰকে চাই ঈশ্বৰক লাভ কৰিব পাৰিলেহেঁতেন। গতিকে পুৰাণৰ নানান মুনি নানান মত ৰচনা কৰিলে। আপুনি চাওক গণেশৰ জন্ম এখন মানে আপোনাৰ বৰা পুৰাণত আমি পালোঁ। তাত এদিন পাৰ্বতীয়ে স্বামী শংকৰৰ ওচৰত এটি পুত্ৰৰ কামনা কৰিছিল। আৰু তেতিয়া শংকৰে এখন ৰক্ত বস্ত্ৰেৰে এটা পুতলা সজাই পাৰ্বতীৰ হাতত দিছিল যে পাৰ্বতী তুমি বিচৰা সন্তানটো দিছোঁ, তুমি কোলাত লোৱা। যেতিয়া লোৱাৰ লগে লগে তাত গণেশৰ জন্ম হ'ল। আপুনি চাওক পুৰাণৰ কথাবিলাক কেনেকৈ আপুনি বিশ্বাস কৰিব। এখন পুৰাণে কৰে কিন্তু শিৱৰ লগত পাৰ্বতী সহবাস নাই, তাত জন্ম হৈছে। কথাখিনি হয় নহয়? আৰু এখন পুৰাণত কৰে গণ্ডকী নামে গণ্ডকী নদীত এজনী ৰাক্ষসনী থাকে। সেইখন দেৱতীৰ্থত পাৰ্বতীয়ে সদায় পুণ্য নদীত স্নান কৰে। দেৱনদী এই গা স্নান কৰোঁতে গাৰ ময়লা মানে যিমানবিলাক সেই নদীত পৰে সেই ৰাক্ষসীজনীয়ে মানে খায়, ময়লাখিনি খাই দিলে তেওঁ গৰ্ভ হ'ল। গৰ্ভ যেতিয়া হ'ল সময়ৰ লগে লগে গৰ্ভৰ সন্তানটো যেতিয়া জন্ম হ'ল তেতিয়া পাৰ্বতীয়ে স্নান দিওঁ বুলি যাওঁতে ক'লে, হে মা এই যে আপোনাৰ সন্তান আপোনাক দিছোঁ, আপুনি পালন কৰক। বোলে কেনেকৈ মোৰ সন্তান? কৈছে আপুনি গা ধুওঁতে গাৰ ময়লাবিলাক মই খাইছিলোঁ, গতিকে খোৱাতে মোৰ মানে এতিয়া গৰ্ভ হ'ল, গতিকে সেইকাৰণে সন্তানটো এইটো আপোনাৰহে, মোৰ কিন্তু নহয়। আৰু এখন পুৰাণত পালোঁ তেনেকৈ। এনেকৈ চাৰিখন পুৰাণত চাৰিটা সৃষ্টি অৱতাৰ বা পুৰাণৰ কথাবিলাকত সন্তান কোনটো আপুনি সাত্বিক বুলি ক'ব কওক? হয় নহয়? কিন্তু ভাগৱতে কৈছে নহয়, পুৰাণৰ সূৰ্য শাস্ত্ৰ মহাভাগৱত ব্যাস মহামুনি তাৰ পঢ়িছে মহত্ব আৰু অন্তৰ্গত পৰমাৰ্থ অৰ্থ যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। ব্যাসে নিজেই কৈছে মুতহন যে মহামুনি সুখে জানিলন্ত মোৰ পুত্ৰ সুকক মই দিছিলোঁ এই বিদ্যা। গতিকে সৎসংগৰ অবিহনে এই ভাগৱতৰ কৃষ্ণক লগ পোৱাৰ সন্ধান কেৱল সৎসংগ সন্তৰ সংগতহে ইয়াক বুজিব পাৰিব। সন্ধিবিলাক ক'ত ভগৱন্তক পোৱা যায়। সেইকাৰণে সৎসংগৰ অবিহনে এই ভাগৱতৰ সৎসংগৰ অবিহনে আজি সত্য যুগৰ পৰা কলি যুগলৈ কোনো এজন লোক বৈকুণ্ঠলৈ যোৱা বুলি কোনো 17খন পুৰাণে ইয়াৰ সিদ্ধান্ত দিব নোৱাৰে। ইয়াৰ সিদ্ধান্ত দিব পাৰিব ভাগৱত পুৰাণে। পুৰাণী আছে
এই ভাগৱতে সিদ্ধান্ত দিব পাৰে। গতিকে তাত ভগৱন্তৰ পৰমজন বাংময় মূৰ্তিৰূপে বিৰাজ হৈ আছে। আৰু এই শব্দ ব্ৰহ্মবিলাক আছে প্ৰভু ভগৱন্তৰ বেদৰ বাণী। গতিকে এই বাণীবিলাকে কৈ আছে, আমি আকৌ বাণীবিলাক জানি পৰাই যদি বাণহে বনাই লওঁ, হয় নে নহয়? বাণীটোৱে কেতিয়াবা বাক্য বাণী হৈ যাব পাৰে, কিন্তু বাণীটোৰ লগত আমি গীতটোহে হ'ব লাগে। তেতিয়া বস্ত্ৰখন সুন্দৰভাৱে ৰূপায়ণ হয় না বাৰু? ভক্তিযুক্তটো বাণীৰ লগত যদি গীতটো হয়, ভকত আৰু ভগৱন্তৰ ভক্তিযুক্ত হৈ যায়। সেইটোৱে কিতাপ কৈছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাৰে নিৰয়। কৃষ্ণৰ কৃপাত যেবে গোচৰ সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। গীতাৰ সপ্তদশ অধ্যায়ত অৰ্জুনক কৃষ্ণই কৈছিল, গীতা হৈছে গৰ্ভ জ্ঞান। আপুনি এজন লাইব্ৰেৰিয়ান ছেক্ৰেটাৰীয়ে 30 বছৰ বয়সত 4টা আলমাৰী কিতাপৰ জ্ঞান অৰ্জন কৰিব পাৰে। কিন্তু যদি আমি এই গীতাৰ জ্ঞান বা ভাগৱত হওক, ঘোষা হওক, ৰত্নাৱলী হওক, যদি এইকেইখন শাস্ত্ৰৰ যদি আশ্ৰয় নলয়, সেইবিলাক মানে লাইব্ৰেৰীত থকা সেইবিলাক জ্ঞানে কিবা কামত দিব নেকি? প্ৰশ্ন নিজে বিচাৰ কৰি চাব। এই মানুহৰ জীৱনটো 100 বছৰ। এই 100 বছৰ প্ৰহ্লাদে গৈছে 50 বছৰ আমাৰ নিদ্ৰাত যায়। 20 বছৰ আমি পিতৃ মাতৃৰ অৰ্জন খাই ধেমালি কৰোঁতে যায়। 50 পিছত 70 গ'ল। 10 বছৰ আপুনি ধন উপাৰ্জন কৰোঁতে গ'ল 80 বছৰ। বাকী শেষত থাকিল 20 বছৰ। শেষকালে ধৰি লওক বৈহ সংখ্যা অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা যায় 20 বছৰ মানে উমলোকে ইয়াত 80 গ'ল, বাকী 20 বছৰ থাকিল। এই 20 বছৰত আপুনি এই বৃদ্ধ সময়ত জৰা অৱস্থাত কীৰ্তি আৰু ভকতি কৰিব নোৱাৰে। কিয় নোৱাৰে জানে? আপুনি যেতিয়া দেহৰ অসুস্থ আহিব, জৰা ব্যাধি লৈ থাকিব, তেতিয়া আপুনি গুৰু ঘাঁহ কৰোঁ, পানী গৰম কৰি দিও পুৱাই, গাটো ধুওঁ, কাপোৰখিনি দি মলিপুটত গুৰু ঘাঁহখন কৰোঁ। যদি আপোনাক যদি ভাল যদি সৎ সন্তান কৰিছে, আপোনাক সুবিধা দিয়ে। আৰু যদি ল'ৰা বোৱাৰীয়ে যদি সেইখিনি সুবিধা নিদিয়ে, আপুনি বিচনাতে এমুঠি খাইছে, খোজ আহিছে, পেচাব আহিছে, গতিকে দুৰ্গন্ধ য'ত থাকিব ভেনা মাটি মাতিব লাগিব জানো? ফুলৰ বাগান য'ত থাকিব ভ্ৰমৰা মাতিব লাগিব নেকি? আজি ভাগৱত য'ত মানে অমৃত ফুলৰ বাগান, কৃষ্ণৰ নামৰ যি ফুল, এই ফুলৰ মধুটো খাবৰ কাৰণে ভকত ভ্ৰমৰাসকলে এই বাগানত আশ্ৰয় কৰিলোঁ ভাগৱতত। গতিকে এই কথাখিনি এইকাৰণে আমি কৈছোঁ, পুৰাণৰ শাস্ত্ৰবিলাক একোজন ঋষি মুনিৰ মত, আৰু তাত মানে গুৰুৰ কোনো মত নাই। আপুনি এই ভাগৱতখন শাস্ত্ৰখন পঢ়িছে, আপুনি আপোনাৰ যেতিয়া বুক স্কেলত আছিল তেতিয়া আপুনি তাত লৈ পিন্ধিও পঢ়িছে, এনেও পঢ়িছে। আৰু যেতিয়া আপুনি ভকতৰ সংগত আনিলে ইয়াক প্ৰতিষ্ঠা কৰিছে, তেতিয়া সেইখন ভাগৱত সেই দোকানত থকা ভাগৱত আৰু হৈ থকা নাই। এইটো বিশ্বমন্দিৰটো ভকতে প্ৰতিষ্ঠা কৰিলে। গতিকে এই জেগাটোলৈ সদায় মানে ভগৱন্ত আহে, কিয়নো ভগৱন্তৰ ভাগৱতৰ গুণিতক কীৰ্তন কৰিলে মাধৱ পুৰুষে লিখিছে যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ। এই হৈছে নিৰ্গুণ কৃষ্ণৰ গুণ। গাৱে সদা বহি যথাতো বৈকুণ্ঠকো কৰি হৰি। কৃষ্ণ আমাৰ কাৰণে পৰি ধৰি আহে, কিমান দুখাই চাওক। যোগী হৃদয় এৰি থাকা হৰি খাই খাতে তথাত। ভাগৱত পুৰাণ যি মহৎ ইয়াৰ শ্ৰৱণ কীৰ্তন হ'ব যি ঠাই, সেই হৈছে পুণ্যভূমি, পুণ্য ক্ষেত্ৰ। এই ক্ষেত্ৰখন পৃথিৱীখনৰ পুণ্যৱান
আৰু আমাৰ দেশ ক্ষেত্ৰখনো যাহাৰ আছে পুণ্য অসংখ্যাত শ্ৰী কাণ পাতে কৃষ্ণ কথাত পূৰ্বৰ সাধনাৰ পুণ্যৰ বলতে আজি আপোনালোকৰ সাধু বৈষ্ণৱসকলক সেৱা পোৱাৰ ভাগ্য এটা ঘটিছে। কিন্তু যদি মই গৃহতেই যদি থাকিলোহেঁতেন আজি হয়তো এইখিনি ভাগৱতৰ গুঞ্জক নাপালোঁ হয় আৰু এই ভকতৰ সেৱা ভাগ পাবৰ কাৰণে আমি মানে বঞ্চিত হৈ যাবলগীয়া হ'ল। কি কৰোঁ? গতিকে কেতিয়াবা যদি এনেকৈ ভাগৱত চৰ্চা হয় আজি এই প্ৰভুজনৰ গৃহখন সেইকাৰণে পবিত্ৰ বৈকুণ্ঠ বুলি আমি ইয়াত বাহত আমি কোৱাই নহয়, এই ভাগৱতে সিদ্ধান্ত দিছে। কিন্তু এইকাৰণে ভাগৱতৰ আশ্ৰয় ল'লে শুদ্ধৰ কাষত যিটো থাকে তাককে আন্ধাৰে আৰু থাকে। এই পুৰাণৰ শুদ্ধ শাস্ত্ৰৰ যদি আশ্ৰয়ত থাকোঁ তেতিয়া আমাৰ হৃদয়ত থকা কৃষ্ণ সূৰ্যটো উদয় হ'ব। আমাৰ যেনেকৈ পুৱাৰ সূৰ্য উদয় হ'লে ৰাতিৰ আন্ধাৰ দূৰ হয় আৰু শাস্ত্ৰ ভক্তি জ্ঞানৰ আধ্যাত্মিক জ্ঞানৰ মহন্তৰ মুখে এই জ্ঞানখিনি আধ্যাত্মিক জ্ঞানখিনি জানিব যদি পাৰোঁ তেতিয়া আমাৰ হৃদয়ত থকা পৰমাত্মা কৃষ্ণ সূৰ্যটো উদয় হ'ব আৰু নাম ধৰ্ম প্ৰকাশ কৰিব। কৃষ্ণ সূৰ্য ভয়ন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। এই 22 খণ্ড ভাগৱত মন্থন কৰি কীৰ্তন শাস্ত্ৰ শেষত দিলে কি তাৎপৰ্য গুৰুজনাই গোটেইখন শাস্ত্ৰৰ মূল বস্তুখিনি সেই তাৎপৰ্যখিনিতে সোমাই আছে। ইয়াত কিন্তু কাহিনী আখ্যান উপাখ্যানৰ মাজেৰে আমি কি ত্যাগ কৰিব লাগিব, কি খাব লাগে আহাৰ, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কি কৰ্ম কৰিলে কৃষ্ণ সন্তোষ হয়, আন দেৱতাক ভজিলে কিয় ঈশ্বৰ কৃষ্ণ আমাৰ অসন্তুষ্টি হয়, এই ভাগৱতে ইয়াৰ সিদ্ধান্ত দিব পাৰে। গোবিন্দ ভাবচোন
মই গ'লে এই ডাঙৰ নগৰখন এইখন সাগৰত ডুব যাব আৰু তুমিও এই ঠাইত নাথাকিবা। কাৰণ কিয় নাথাকিবা? মই যোৱাৰ লগে লগে দুষ্ট কলিয়ে আহি ৰাজ্য ল'ব আৰু কলিয়ে ছিদ্ৰ ধৰিব। অকণমান ছিদ্ৰ পালেই কলিয়ে পাপ সাগৰত লোকবিলাক অধোগতি কৰিব, উৰ্ধগতি আৰু হ'ব নোৱাৰিব। তাকে কৈছে যে দুৰ্জন কলিয়ে যেতিয়া পীড়া কৰিব তেতিয়া আমাৰ ভক্তি নিবিচাৰ হ'ব, অবিচাৰ হ'ব, আচাৰ নীতি ভ্ৰষ্টাচাৰ হ'ব আৰু লোকবিলাক অধৰ্মত ৰতি হ'ব, প্ৰজাবিলাকৰ শান্তি নাইকিয়া হ'ব। সেয়ে তুমি আৰু আমি যদি দুয়োজন বৈকুণ্ঠলৈ যাওঁ, এই চাৰিমুখী জীৱ জগতৰ মানে অনৰ্থ মিলিব। জীৱ জগতৰ মংগলৰ অৰ্থে প্ৰভু ভগৱন্ত ইমান কৃপাময়, ইমান দয়াময়, তেওঁ যাবগৈ। তথাপি উদ্ধৱক নিব পাৰিলেও নিনিলে, কিয়নো পৰৱৰ্তী ভক্তসকলৰ সংগত থাকি এই মহাভাগৱতৰ ৰস মাধৱৰ নামযপ আপান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰখে ৰতিয়ান নকৰে মনে। ক'ত যাব দিছে? আজি এয়া জেগা দিয়া এখন বদলিকা, উদ্ধৱক থাকিবলগীয়া এটা জেগা হ'ল বদলিকা। তাৰমানে কি? য'ত বৈষ্ণৱসকল থাকি পুণ্যৰ ক্ষেত্ৰত প্ৰভু ভগৱন্তৰ গুণ যশ শ্ৰৱণ কীৰ্তন হৈ থাকে, সেই উদ্ধৱ সেইখন বৈকুণ্ঠত মই সদায় থাকোঁ। দেখিছেনে? গতিকে তুমি আগলৈ বৈষ্ণৱক নিন্দা নকৰিবা ভকতি কৰিবলৈ যাওঁতে। কি এনেকুৱা বা কি অপৰাধ হয় বৈষ্ণৱৰ সংগ? তোমাক কৈ আজিয়ে মই কৈ যাওঁ, শুনা উদ্ধৱ, বৈষ্ণৱেছে প্ৰিয়জন, বৈষ্ণৱেছে সাৰ, বৈষ্ণৱত পৰে বন্ধু মোৰ নাই আৰ। বৈষ্ণৱ জিঠাইত থাকে হৰি গুণ গায়, আমিও তথাতে থাকো জানা সমুদায়। হেন বৈষ্ণৱক নিন্দা কৰে যিটো জন, নাহিকে নিষ্ঠাৰ সিটো নৰকে পতন। যদি তাৰ বংশ থাকে বৈকুণ্ঠ ভুৱনে, তুল্য পৰা ঢংকা মাৰি পেলাওঁ তেখনে। বৈষ্ণৱৰ নিন্দাত তাৰ জ্ঞাতি পৰিয়ালৰ যদি কোনো ভক্তিয়ে মোৰ বৈকুণ্ঠত আছে, ইয়াত সেই সতী সন্ততিৰ বৈষ্ণৱৰ নিন্দাৰ দুখত মই বৈকুণ্ঠৰ পৰা পেলাই দিওঁ, ময়ো ক্ষমা নকৰোঁ। এয়া যে কৃষ্ণৰ বাণী। সেইকাৰণে তোমাৰ দৰে যদি এজন মহন্ত বৈষ্ণৱ সাধুসকল যদি পৃথিৱীৰ এই প্ৰভু ভগৱন্তৰ নাম ধৰ্ম প্ৰৱৰ্তাই থাকে, তেতিয়া দুষ্ট এই কলি সৰ্পই কেতিয়াও দংশন কৰিব নোৱাৰিব আৰু কলিৰ পাপ সাগৰৰ পৰা লোকবিলাক নিষ্ঠাৰ হৈ মোৰ সান্নিধ্যলৈ যাব পাৰিব। গতিকে
যোগদান কৰিয়ে তিৰিব আৰু লোকবিলাক অধৰ্মত ৰতি হ'ব, একাকাৰ হ'ব, ককায়েকে ভনীয়েকক চিনি নাপাব, বনৰ বান্দৰৰ দৰে হ'ব। এইখন অৰণ্য প্ৰাণী গম পাইছেনে? আৰু বলৱন্ত দুষ্টবিলাকে মানে মহা সাধি সদি তিৰোতাৰ ওপৰত ধৰ্ষণ কৰিব। এইবিলাক অধৰ্মই মানে লুপ্ত জ্ঞানবিলাক লুপ্ত হৈ যাব, পাপ সাগৰত পৰিয়ে পালে। গতিকে তুমি সেই ভকতি ৰক্ষা কৰি মোৰ বাক্য উপদেশটো তুমি পৰিহাৰ নকৰিবা। কেৱল সেই বৈষ্ণৱৰ সংগত থাকি, কেৱল এই মহাভাগৱতৰ ৰস যি অমৃত, এই শ্ৰৱণ কীৰ্তন পান কৰাই জীৱ জগতৰ মংগল সাধন কৰিবা। আৰু যদি শ্ৰৱণ কীৰ্তন ভকতি নহয়, তেতিয়াহ'লে আমাৰ এই দেওগাখন ৰসাতলত যাব। সেয়ে মোৰ আজ্ঞা পানী হেৰা উদ্ধৱ মহন্ত, তুমি দেওগানগৰ বাদ হোৱা। তাৰমানে কি? আমি এই দেওগানগৰত থাকোঁতেই যদি ভক্তৰ সংগত যদি আমি ভাগৱতৰ চৰ্চা শ্ৰৱণ কীৰ্তন কৰিবলৈ যত্ন নকৰোঁ, আমাৰ দেওগান নগৰখন পল যাব। আৰু যদি ভক্ত সংগত যদি আমি শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তাওঁ, তেতিয়া পলিয়ে আমাক কোনো দুৰ্জন বা ক্ৰিয়া কৰিব নোৱাৰে। কাৰণ কিয়? এয়া হৈছে ভাগৱত ধৰ্মৰ ভক্তি। এতিয়া প্ৰশ্ন আহিছে, আমি ভকতি কৰিব ক'ত? শ্ৰৱণ কীৰ্তনটো ভকতি বুলি জানিলোঁ, কিন্তু এই ধৰ্মত আমি ক'ত প্ৰৱৰ্তন কৰিব লাগিব, ক'ত প্ৰচাৰ কৰিব লাগিব? ভক্তি ৰত্নাৱলীত মাধৱ পুৰুষে লিখিছে ভকতি ক'ত কৰিব লাগে। তাত লিখিছে যে সেই নৰনাৰীসকল ভক্তি কৰি বাস লাগে ভকতজনক, ভক্তিছে তৰাইব ইটো ঘোৰ সংসাৰ, ভকতক ভজিলেহে দূৰৈ ভজন, হেন ভকত নিন্দে পৰম দুৰ্জন, ভকতৰ দুখলদৰ কৃপাময়, পাপী হৈয়া ভকতৰ দুখক দেখয়, ব্ৰহ্মাণ্ড পূজক যিটো ভকতক পায়, সেইজন ব্ৰহ্মাণ্ড পূজকজনক কৃষ্ণকেই পুজি থকা ভক্তজনক পায়। আমি যদি শ্ৰৱণ সেৱা নকৰি যদি নিন্দা কৰোঁ, হেন ভকত নিন্দি অধুৰ্গতি যায়। কিন্তু আপুনি কীৰ্তনত চাব, নাম অপৰাধত শ্ৰীমন্ত গুৰুজনাই এনে সুন্দৰভাৱে দিছে। কৈছে ভকতক নিন্দা কৰে অধম, জানিবা নামৰ দুহি পৰম, জাতসন্তে ভৰিয়া নামৰ খ্যাতি,
তারকি নিন্দা নামে কহে আতি গুণ নামগত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যিটো নৰ নামৰ দুহি সিটো পৰম ভঞ্জিত যাতনা অনেক জন্ম আপুনি যদি গুৰু বিশ্বাস কৰে গুৰুক যদি আমি অপৰাধ কৰোঁ তোলে যিটো পাপি কৰে গুৰুক হেলা বেদক লিংগি যদি কোনো বেলা নামৰ গুৰু অপৰাধ নৰকক পথে নাহি কাৰোবাৰ গতিকে গুৰু নিন্দা ভকত নিন্দা যদি এইখন মুখত তোকে ব্ৰহ্মা থাকে ডাকে মহেশ্বৰ থাকে জিভাত বিষ্ণু থাকে গতিকে আমাৰ বাক্য বচনবিলাক সদায় সংযমী হ'ব লাগে আৰু বাণীবিলাক এই মধুৰতা থাকিব লাগিব সেইটো যাতে এই বাণীবিলাকৰ দৰে আজি যেনেকৈ আৰু হৃদয়ত মানে আঘাত নকৰে ঠিক এইকাৰণে ঈশ্বৰৰ বাণীবিলাক জানে যিসকলে সেইসকলে ক'ব পাৰে যে শব্দ যি বাক্য পঢ়িলে শব্দ শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে নহয় আৰু তাকে ভাষা বুলি কোৱা হৈছে যদি আমি পঢ়িবলৈ শুদ্ধকৈ যদি ক'ব নোৱাৰোঁ শুদ্ধকৈ যদি লিখিব নোৱাৰোঁ তেতিয়াহ'লে সেইটো ভাষা বুলি নকয় আৰু শব্দৰ সৃষ্টি হয় ক'ৰ পৰা জানে আৰু সেইটো ভক্তি প্ৰেমাৱলী শিৱৰ নাৰদক কৈ আছে আমি কোৱা কথা নহয় এই কৈছে হে নাৰদ মই অগ্নি পঞ্চমেলি মই ভগৱান চতুৰ্বেদী চাৰিখন বেদহে কিন্তু মই শিৱ পঞ্চমেলি তাৰ ওপৰৰ বেদত মই থাকোঁ মই বিফলতা হওঁ হয় এই ধৰ্মৰ চাৰিখন চৰণ চাৰিখন বেদত তাৰ ওপৰৰ বেদখন থাকোঁ সেইখন বেদ প্ৰণৱ বেদ বুলি কোৱা হয় য'ত চাহত ৰাজহংস য'ত সেইখন বেদৰ মন্ত্ৰ চলি থাকে তেতিয়া তেওঁ কৈছিল যে মই অগ্নি শব্দ প্ৰকাশ হয় অগ্নিৰ পৰা বাক্যত অগ্নি থাকে এই কথা জানিব লাগিব বোলে তংগুণৰ সন্মুখে জানা শব্দৰ প্ৰকাশ শব্দৰ পুত্ৰ হল নামত আকাশ আকাশৰ সন্মুখে স্পৰ্শ হইলে যাৰ স্পৰ্শ পুত্ৰ বায়ু জগতে পৰীক্ষা বায়ুতে জন্মিলা জানা ৰূপ মহামুনি ৰূপৰ জন্মিলা পুত্ৰ নামত অগণি অগ্নিৰ পুত্ৰ হইলা ৰস মহামতী ৰসৰ তনয় জল জানিবা সম্প্ৰতি জলসন্তে জন্মিলা গন্ধ মহামতী গন্ধ গুণে জন্মিলা পৃথিৱী বসুমতী এই পঞ্চতত্ত্ব এয়া হ'ল শিৱই কৈ আছে যে এই চিটি অফ তেজ মৰুভূম বা অসমীয়াত মাটি পানী জুই বায়ু আকাশ এই পঞ্চভূতক লৈ ইয়াত মই কি কৰিছোঁ তমৰ পৰা শব্দৰ সৃষ্টি কৰিছোঁ কিন্তু মোক সকলোৱে চিনি পায় জ্ঞান কৰা বুলি কিন্তু মোৰ শব্দ ব্ৰহ্মটো মই নিজেই দেখা নাই নিৰাকাৰ ব্ৰহ্ম কেনেকৈ এটা সাকাৰ ব্ৰহ্মৰ লগত জড়িত হৈ থাকে গম পাইছে আৰু দ্বিতীয়তে মই বায়ু ব্ৰহ্ম মোৰ বায়ুকে ধাৰণ কৰি তৰু চিহ্ন যত জীৱ জংগম কীট পতংগম অগণব জগতে কায়া হব কৌমাৰী পুৰদহি গুৰুদৰ নাহি কৰত ভূতদায়া এই চবতেই মই বিৰাজমান ব্যাপত্য কৰোঁ ভগৱন্ত নাজানো তোমাৰ মায়াৰ অন্ত গতিকে তুমি মোৰ আজ্ঞা পালি ইয়াত নাথাকি তুমি বৈষ্ণৱৰ সংগ তুমি ক'ত যাবা বৈগুৰুদাস আৰু পৃথিৱী পৰ্যটন কৰিবা মোৰ হৃদয়ত বান্ধি লৈ মোৰ গুৰুক কীৰ্তন কৰি তুমি তীৰ্থ যাত্ৰীৰে যাত্ৰা কৰিবা আৰু যিমান এই বিষ্ণুৰ মায়াত দেখিছা ঘৰ বাৰী অচেত্ৰ দালান সা সম্পত্তি আনকি নিজৰ দেহটো চিৰন্তন চিৰস্থায়ী নহয় অস্থায়ী এই বিনাশী
মুহূৰ্ততে সময়ৰ লগে লগে আমি এৰি যাব লাগিব। এই কথাটো সেইকাৰণে কৈছে এই যত দেখা শুনা মায়াময় স্বপ্নসমূহ হৰিহৰ যিটো দূৰ পৰা নতি ভ্ৰম। গতিকে তুমি চাৰিওটি যুৱকে মানে বিষ্ণু জ্ঞান কৰিবা মই সমস্ততে আছো। আৰু এই সমস্ততে বিষ্ণু জ্ঞান কৰি তুমি কি কৰিবা মানে তুমি হৃদয়ত মোৰ নাম জপ কৰিবা আৰু এইবিলাক জীৱক হিংসা নকৰিবা। বৈষ্ণৱ হ'লে মানে বৈষম থাকিব নালাগে আৰু বৈষ্ণৱৰ যদি উপাধি থাকে তেতিয়াও সমাধিত কৃষ্ণ সাক্ষাৎ কৰিব নোৱাৰে। এয়া পদিনা কাম আছে আমি কোৱা নহয়, পদে কৈছে। ইয়াৰ ওপৰত যদি কিবা কাটিব পৰা পদ যদি আছে আমি আলোচনা কৰিম।
দেখাকে
পাত্র হল কিন্তু আর কুকর্তি পণ্ডিত যদি আনমানে ইহাত কুবায় ঊর্ধ্ববাহু অন্ধকার অধুরা সারু তরয়াত ইতু পুনচিত্ত সন্তানকো পরয় মূল ভগতি পবিত্র চাৰিও বেদৰ তত্ত্ব পঢ়ি নিশ্চয় অৰ্জুনতে গীতা নপঢ়ি কৃপামন এয়া তপজপ পৰমহৈ নাসমহাজানে নপাৱক সাংখ্য যোগ তত্ত্ব জ্ঞানে এৰা কেৱল ভকতি মাত্ৰ মুখ কৰৈ বৈশ্য পঢ়িলো ধৰিতো তোমাকৰ ৰহস্য এয়া জগতৰ ধৰ্ম কৰ্ম পুৰুষসকলে মুখ আত্মা বুলি যিটো জানে যোগ বলে আর তথাপি পবিত্রতর নুহিত অনুচিত ন্যায় মৃত্যু বৈজ্ঞানী কর্মিক দাসিত এরা প্রেম ভকতির চিহ্ন উনিও উদ্ধবে হরি হরি বলতেলো কত কসুজা আর মোরা কথা সমানত দৃঢ় জানা তার পরমক লিপ্ত হইল প্রেমের দ্রব চিত্রবতী গদ গদ বাণী কটু হাকয় কটু কালৈ মুখতে মানি আর গাঁৱৰ নাচে লাগে প্রেম জীবন মনে নিরুতার হৃদয় সখী বান্ধিলে আমার প্রেম জড়ি জানাই উত্তম কতটা আয়
এয়া ভাগৱতৰ একাদশত উদ্ধৱ মহন্ত কৃষ্ণই সিদ্ধান্ত দিছে। কৈছে মাধৱে বুলন্ত সখী শুনা পৰিছে, আজিৰ পৰা তোমাৰ মোৰ যিহেতুকে চিৰদিনৰ কাৰণে বিয়োগ হৈ যাম, গতিকে মই পৰম ভকত বান্ধৱকে নকৈ এই গুপ্ত পৰম তত্ত্ব চাৰি বেদৰ যি তত্ত্ব আনক কৈছে যে চাৰি বেদৰ জ্ঞান উপকৰণৰ তত্ত্ববিলাক পঢ়ি জানিব পাৰে, জ্ঞান উপাৰ্জন কৰিব পাৰিব, কিন্তু মোৰ ভকতি কৰিব নোৱাৰে। এই আমি আপোনাৰ খবৰ আগত পূৰ্বতে এটা কথা কৈছিলোঁ যে সাধুৰ সংগৰ অবিহনে ভাৰত পুৰাণ ৰামায়ণে কোনো শাস্ত্ৰই ক'ব নোৱাৰে ভকতৰ সংগ ব্যতিৰেকে ঈশ্বৰক লাভ কৰিব পৰা। আন কোনো শাস্ত্ৰই ইয়াৰ সিদ্ধান্ত দিব নোৱাৰে। সেইকাৰণে কৈছে চাৰিও বেদৰ তত্ত্ব জানক, যিদৰে বেদ জানে, বেদজ্ঞ, বেদৰ জ্ঞান আছে, বেদৰ তাৎপৰ্যও জানিব পাৰে, কিন্তু সৎসংগৰ অবিহনে মোক ভকতি কৰাটো চাৰি বেদৰ জ্ঞান থকা জনৰো সম্ভৱ হ'ব নোৱাৰে। কথাখিনি বুজি পাইছেনে গুৰুসকল? গতিকে কৰিবে নকৰে মোত তথাপি ভকতি নলয় নৰে যাৱে সন্তৰ সংগতি। এই সাধুৰ সংগতে এই শাস্ত্ৰ ভাগৱত সাগৰ এই ক্ষীৰক ভকত মহন্তসকলে মন্থন কৰি যি অমৃত বাহিৰ হয়, সেইটো ভকতি আনন্দৰ ৰসত পোৱা যায়। সেই আনন্দ ৰসটো পাবলগীয়া হ'লে কৈছে সাধুৰ সংগ, বৈষ্ণৱৰ সংগ তুমি
সদায় কৰিবা। আৰু আমাৰ কীৰ্তন শাস্ত্ৰটো গুৰুজনাই দিছে, শ্ৰীমন্ত শংকৰ গুৰুজনাই কি বুলি দিছে জানে? উদ্ধৱক কৈছে, বৈষ্ণৱৰ সংগ সখী লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষাক ৰিবা ভাল মত, লয়া উপদেশ মাধৱ কৰা ৰাধিব, যতে সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিব, কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন, সৰ্বদায় কৰিবাহা কৃষ্ণৰ কীৰ্তন। সেই কথাখিনি আমি ভাগৱতৰ একাদশত উদ্ধৱ মহন্তই কৈছে। গতিকে ভকতৰ সংগ যেতিয়ালৈকে আমি নাপাওঁ, চাৰি বেদৰ জ্ঞান, 14 শাস্ত্ৰ, 101 জ্ঞানবিলাক জানিলেও ভকতি সম্ভৱ হৈ উঠিব নোৱাৰে। তাকেই কৈ আছে যে কৰ্ণত প্ৰহন্ত কথা কৃষ্ণে গুৰুত্ব কৰি এই ভাগৱতৰ জ্ঞান ভক্তিৰ গুপ্যতত্ত্ব আপোনাসৱক শৰণ ভজন দিওঁতে কাণে কাণে গুৰুৱে যেনেকৈ কয়, আজি উদ্ধৱ মহন্তক এই গুপ্যতত্ত্বখিনি কাণে কাণে কৈছে যে হে সখী, এই সৎসংগৰ অবিহনে ভকতি সাধনা কোনোৱে কৰিব নোৱাৰে, আৰু জ্ঞানী কৰ্মীয়েও মোক নাপায় যদিহে সাধু সংগ নকৰে। তাৰমানে এইকাৰণে কৈছে, কেৱল পুৰুষক ভকতিয়ে তাৰে সহায় কাকো নচাৱে, জ্ঞানে কৰ্মে তৰিতে নপাৰে, ভকতি নকৰে যাৱে। আমি যিমানেই জ্ঞানৰ দ্বাৰাই পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰাই পঞ্চ কৰ্মেন্দ্ৰিয়ক আমি যিমানেই জ্ঞানী কৰ্ম নকৰোঁ, কিন্তু আমি সন্তৰ সংগৰ অবিহনে আমাৰ ভকতি বিহীন হয়, ভকতিটো শূন্য হয়। গতিকে ভকতিৰ একমাত্ৰ পৰম উপায় সাধু সংগ, কৃষ্ণই গুপ্তভাৱে এই ভকতিৰ ৰহস্য তত্ত্ব কৈছে। কি বুলি কৈছে? হেৰা সখী, ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক, হৰি দৃঢ়ব্ৰত যত্ন কৰি বিপৰীত, মূৰ সৰ্বোত্তম জুৰি পাৱে, কৰে নমস্কাৰ ভক্তিভাৱে, কাণ মূৰ এৰা এৰি নাহি কদাচিত। সেইদৰে ভক্ত কেৱল ভকতিয়ে মোক বৈশ্য কৰি ৰাখিব পাৰে। সেইকাৰণে ভক্তৰ বৈশ্য মই ভক্তাগিৰি, সেই হেতুকে মই ভক্ত বৎসৰ নাম